নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই-কক্ষালৈ স্বাগতম। মই জয়শ্ৰী আজি সপ্তম শ্ৰেণীৰ 4 নম্বৰ অধ্যায় সৰল সমীকৰণ পাঠটিৰ অনুশীলনী 4.1 আনিছো। তেনেহলে আহাচোন চাও কি প্ৰশ্নসমূহ আছে। অনুশীলনী 4.1 ইয়াৰে 1 নম্বৰ প্ৰশ্নটো দিয়া আছে তলৰ উক্তিবোৰ সমীকৰণত প্ৰকাশ কৰা। আমাক তলৰ উক্তিবোৰ কি কৰিব দিছে সমীকৰণত প্ৰকাশ কৰিব দিছে আৰু ইতিমধ্যে আমি বহুতখিনি হেনেকুৱা কৰিছোৱে হয়নে। আহাচোন ইটো এতিয়া কি লিখিব লাগে আমি ইয়াতে উত্তৰ বুলিও লিখিব পাৰো। এটা সংখ্যাৰ 6 গুণৰ লগত 5 যোগ কৰিলে কি পাম বুলি কৈছে 35 পাম বুলি কৈছে। গতিকে এটা সংখ্যা হলে হেতু x ধৰিলো মই x তাৰ লগত 6 গুণ লগত 5 যোগ কৰিলে কি পাম 35 অৰ্থাৎ 35 ইয়াতে x ও লব পাৰা চলকটো y ও লব পাৰা তোমালোকৰ যেটো মন যায় হেতুৱে লব পাৰিবা। নেক্সট 2 নম্বৰটো চোৱা এটা সংখ্যাৰ 1/4 এটা সংখ্যাৰ 1/4 বুলি ক'লে তুমি 1/4 এনেকেও লিখিব পাৰা। কিমানৰ সমান বুলি কৈছে 9 সমান। একে x/4 = 9 এনেকে লিখিবা বা ডাইৰেক্টও লিখি দিব পাৰা। নেক্সট 3 নম্বৰ দিছে এটা সংখ্যাৰ 5 গুণ চাবা এটো অলপমান জটিলকে দিছে এটা সংখ্যাৰ 5 গুণ আমি এটা সংখ্যাটো ধৰা হল y ধৰিলো 5 গুণ কি হ'ব 20তকৈ 5 বেছি 20তকৈ 5 বেছি তাৰ মানে এখিনি -20 ইকুৱেল কি হ'ব 5 বেছি এইটো হ'ব ইয়াৰ সমীকৰণ। নেক্সট 4 নম্বৰটো 10 পাবলৈ এটো দিছে 10 পাবলৈ তুমি এইটো লিখি থব পাৰা আগতে 10 পাবলৈ এটা সংখ্যাৰ 7 গুণৰ লগত 3 যোগ কৰিলে আমি কি পাম 10 পাম। নেক্সট 5 নম্বৰটো দিছে এটা সংখ্যাৰ 1/5ৰ পৰা 4 বিয়োগ কৰিলে কি পোৱা যাব 2 পোৱা যাব। সো এইটো চোৱা এটা সংখ্যাৰ 5/5 তাৰ মানে x/5 এইখিনিৰ পৰা আকৌ কি কৰিব দিছে 4 বিয়োগ কৰিব দিছে -4 কৰিলে কি পাম আমি 2 পাম এইটো হ'ব ইয়াৰ সমীকৰণ। নেক্সট 6 নম্বৰটোত চোৱা p ৰ 4 গুণ 20ৰ সমান p ৰ 4 গুণ 4p কাৰ সমান 20 20ৰ সমান। নেক্সট 7 নম্বৰটো এটা সংখ্যাৰ 3 গুণৰ পৰা 1 বিয়োগ কৰিলে কি পাম 2 পাম। এটা সংখ্যাটো এবাৰ বেলেগ লও হয়নে কি লও y লব পাৰা p লব পাৰা এটা সংখ্যাৰ 3 গুণ 3p ললো মই এটা সংখ্যাৰ 3 গুণৰ পৰা 1 বিয়োগ কৰিলে আমি কি পাম 2 পাম। নেক্সট 40 পাবলৈ এটা সংখ্যাক 10ৰে হৰণ কৰি 10 বিয়োগ কৰা এটো কি দিছে 40 পাবলৈ এটোবাৰ 40 পাবলৈ এটো ইকুৱেল 40 লিখি থলো মই কি কৰিব লাগিব ইফালে এটা সংখ্যাক 10ৰে হৰণ কৰি 10 বিয়োগ কৰিলে আমি কি পাম 40 পাম 40 পাম ঠিক আছে। নেক্সট 2 নম্বৰ কোৱেশ্চন তলৰ সমীকৰণবোৰ উক্তি আকাৰত লিখা। এতিয়া আগৰখিনি সমীকৰণত লিখিছিলো এবাৰ আমি বাক্য হিচাপে উক্তি হিচাপে লিখিব লাগিব। সো এইটোত আমি লিখিব লাগিব তাতে কি বুলি লিখিম আমি এটা সংখ্যা হয়নে এটা সংখ্যাৰ 3 গুণৰ পৰা 4 বিয়োগ কৰিলে কি পাম 5 পাম হেনেকে লিখিব লাগিব। এটা সংখ্যাৰ
তিনি গুণৰ লগত নহয় তো পৰা হ'ব তিনি গুণৰ পৰা 4 বিয়োগ কৰিলে 5 পোৱা যাব হয়নে এটা সংখ্যাৰ 3 গুণৰ পৰা 4 বিয়োগ কৰিলে 5 পোৱা যাব নেক্সট ইয়াতে আমি কোনো এটা সংখ্যাৰ তৃতীয়াংশৰ লগত 6 যোগ কৰি এনেকেও লিখিব পাৰা আৰু অলপ সহজ কৰিব পাৰি যে কোনো এটা সংখ্যাক 3 ৰে হৰণ কৰি সেই হৰণফলৰ লগত 6 যোগ কৰি আমি কি পাম 11 পাম তেও লিখিব পাৰা কি লিখিলো এখানে লিখি দিবা কোনো বুলি লিখি দিবা কোনো এটা সংখ্যা বুলি লিখি দিবা বা মুছি দিও ৰবা কোনো এটা সংখ্যাৰ এনেকে লিখি দিবা ইয়াতে এতিয়া আমি লিখিম কোনো এটা সংখ্যা 3 ৰে হৰণ কৰি 6 লগত যোগ কৰিলে 11 পোৱা যাব কোনো এটা সংখ্যা 3 ৰে হৰণ কৰি 6 লগত যোগ কৰিলে 11 পোৱা যাব নেক্সট 3 নম্বৰটো দিছে কোনো এটা সংখ্যাৰ 7 গুণ 42 সমান আমি ইয়াক এনেকে লিখি দিম নেক্সট কোনো এটা সংখ্যাক 6 ৰে হৰণ কৰিলে 2 পোৱা যাব নেক্সট কোনো এটা সংখ্যাৰ 5 গুণৰ লগত 7 যোগ কৰিলে 2 পোৱা যাব কোনো এটা সংখ্যাৰ 5 গুণৰ লগত 7 যোগ কৰিলে 2 পোৱা যাব ঠিকে আছে ন কোনো এটা সংখ্যাৰ 5 গুণৰ লগত 7 যোগ কৰিলে 2 পোৱা যাব নেক্সট 6 নম্বৰটো কোনো এটা সংখ্যাক
2 रे হৰণ কৰি হৰণ ফলৰ পৰা এক বিয়োগ কৰিলে 4 পোৱা যাব কি দিছে যে কোনো এটা সংখ্যাক 2 ৰে হৰণ কৰি হৰণফলৰ পৰা 1 বিয়োগ কৰিলে 4 পোৱা যাব বা আৰু এটা আছে এটো সহজ বা তোমালোকে লিখিব পাৰা কোনো এটা সংখ্যাৰ আধাৰ পৰা 1 বিয়োগ কৰিলে 4 পোৱা যাব এনেকেও লিখিব পাৰা এটো বেছি ছুটি হ'ব যে কোনো এটা সংখ্যাৰ আধাৰ পৰা 1 বিয়োগ কৰিলে কি পোৱা যাব 4 পোৱা যাব নেক্সট 3 নম্বৰ প্ৰশ্ন তলৰ উক্তিবোৰৰ পৰা এটাকৈ সমীকৰণ গঠন কৰা এবিলাকৰ পৰা আমাক কি কৈছে যে সমীকৰণ গঠন কৰিব দিছে কি দিছে 1 নম্বৰত অনুপমা নিৰুপমা আৰু উপমাৰ বয়সৰ সমষ্টি 22 বছৰ তিনিটাৰে বয়সৰ সমষ্টি কি বুলি কৈছে 22 বছৰ অনুপমা নিৰুপমাতকৈ 1 বছৰ সৰু উপমা নিৰুপমাতকৈ 2 বছৰ ডাঙৰ আৰু নিৰুপমাৰ বয়সেৰে সমীকৰণটো গঠন কৰিব দিছে অৰ্থাৎ আমি কি ধৰিব লাগিব নিৰুপমাৰ বয়সটো আমি x ধৰিব লাগিব নিৰুপমাৰ বয়স আমি x বছৰ বুলি ধৰিলো নিৰুপমাৰ বয়সটো আমি x বছৰ ধৰিলো গতিকে অনুপমা নিৰুপমাতকৈ 1 বছৰ সৰু অনুপমাৰ বয়স x - 1 হ'ব আৰু উপমাৰ বয়স কিমান হ'ব 2 বছৰ ডাঙৰ আৰু x + 2 হ'ব হয়নে গতিকে প্ৰশ্ন মতে তিনিটাৰে সমষ্টি x + x - 1 + x + 2 কিমান বুলি কৈছে 22 বছৰ বুলি কৈছে implies x + x - 1 + x + 2 = 22 2 3 26 -1 + 2 কিমান হ'ব -1 = 22 এইটোৱে হ'ব এই উক্তিটোৰ সমীকৰণ কি ধৰিছো নিৰুপমাৰ বয়স 1 বছৰ অনুপমাৰ সেই হিচাপে 1 বছৰ সৰু বুলি কৈছে না x - 1 হ'ব উপমাৰ বয়স কিমান হ'ব নিৰুপমাতকৈ 2 বছৰ ডাঙৰ গতিকে x + 2 আৰু শেষত প্ৰশ্নৰ মতে আটাইগিটাৰে যোগ কৰি কি দিয়া আছে প্ৰশ্নত 22 দিয়া আছে তো এনেকে আমি সমীকৰণটো পালো নেক্সট অঞ্জনাৰ ককাকৰ বয়স 72 বছৰ ককাকৰ বয়স অঞ্জনাৰ বয়সৰ 7 গুণতকৈ 2
বছৰ বেছি 7 গুণতকৈ 2 বছৰ বেছি গতিকে আমি ইয়াতে কি লম অঞ্জনাৰ বয়সটো x ধৰিব লাগিব অঞ্জনাৰ বয়সটো x বছৰ গতিকে কিমান হ'ব অঞ্জনাৰ বয়সৰ 7 গুণ অঞ্জনাৰ বয়সটো আমি কিমান ধৰিছো x ধৰিছো 7 গুণ তাৰ মানে 7x লগত কি হ'ব 2 বছৰ বেছি +2 ইমানখিনি হ'ব হয়নে এতেকে প্ৰশ্নমতে কি হ'ব এই গোটেইখিনি ইকুৱেল কি হ'ব 72 এইটো হ'ব ককাকৰ বয়সৰ সমীকৰণটো ঠিক আছে নেক্সট 3 নম্বৰটো এটা বৰ্গৰ পৰিসীমা দিয়া আছে ইয়াৰে সমীকৰণটো আমি উলাব লাগিব পৰিসীমা দিয়া আছে গতিকে আমি কি ধৰিব লাগিব এটা বাহুৰ বা বৰ্গৰ বাহুটো আমি কি ধৰিব লাগিব x বা a কিবা এটা ধৰিব লাগিব ধৰা হল বৰ্গটো বাহুৰ দৈৰ্ঘ্যটো আমি a ধৰিলো তেকে প্ৰশ্নমতে পৰিসীমা কিমান দিছে 32 আৰু বৰ্গৰ পৰিসীমা মানে আমি সূত্ৰটো জানো কিমান 4a = 32 এইটোৱে হ'ব ইয়াৰ উত্তৰ নেক্সট 4 নম্বৰটো চোৱা ৰমেনৰ দেউতাকে প্ৰতি কিলোগ্ৰাম 20 টকা দৰত আলু আৰু প্ৰতি কিলোগ্ৰাম 10 টকা দৰত পিয়াজ কিনিলে তেওঁ আলুৰ পৰিমাণতকৈ 1 কিলোগ্ৰাম কম পিয়াজ কিনাৰ পিছত বেপাৰীক 50 টকা দিলে এতিয়া ইয়াতে কি কৰিব লাগিব প্ৰতি কিলোগ্ৰাম আলুৰ দাম দিছে 20 টকা আৰু পিয়াজৰ দাম দিছে 10 টকা এতিয়া কিমান পৰিমাণৰ কিনিছে হেতু আমাক দিয়া নাই লগতে এটা কথা দিছে যে পিয়াজ আলুতকৈ 1 কেজি কমত তেওঁ মানে 1 কেজি কম কিনিছে অৰ্থাৎ এতিয়া আমি লব লাগিব যে ধৰা হল আলুৰ পৰিমাণটো x ধৰিব লাগিব তাৰ পিছত পিয়াজৰ পৰিমাণটো হ'ব x - 1 সো হেনেকে আমি কৰিব লাগিব আলুৰ পৰিমাণ x কিলোগ্ৰাম গতিকে পিয়াজৰ পৰিমাণ হ'ব x - 1 কিলোগ্ৰাম ঠিক আছে গতিকে x কিলোগ্ৰাম আলুৰ মূল্য 20 টকাকে ন 20x তাৰমানে কেজি 20 টকাকে গতিকে কেই কেজি আমিতো নাজানো 20x বুলি দিছো আৰু
x minus 1 kilogram পিয়াজৰ মূল্য হ'ব কিমান x minus 1 into 10 টকা গতিকে প্ৰশ্ন মতে 20x plus x minus 1 into 10 equal কিমান হ'ব 50 হ'ব সো এইখিনি আমি অলপ ধুনীয়াকৈ লিখি দিও plus x minus 1 10 equal 50 এইটোৱে হ'ব ইয়াৰ সমীকৰণ নেক্সট ত্ৰিভুজৰ এটা কোণৰ মাপ আটাইতকৈ সৰু কোণটোৰ যথাক্ৰমে দুগুণ আৰু তিনিগুণ ত্ৰিভুজটোৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 আমাক দিছে যে ত্ৰিভুজটোৰ দুটা কোণৰ মাপ আটাইতকৈ সৰু কোণটোৰ দুগুণ আৰু তিনিগুণ অৰ্থাৎ আমি ইয়াতে আটাইতকৈ সৰু কোণটো x বুলি ধৰিব লাগিব হ'ব ইমানখিনি প্ৰশ্ন মতে আটাইকেইটা কোণৰ সমষ্টি কিমান বুলি কৈছে 180 সো এইটোৱে হ'ব ইয়াৰ সমীকৰণ গম পাইছা ন ত্ৰিভুজটোৰ দুটা কোণৰ মাপ আটাইতকৈ সৰু কোণটোতকৈ দুগুণ আৰু তিনিগুণ আকৌ দিয়া আছে ত্ৰিভুজটোৰ তিনিটা কোণৰ মাপৰ সমষ্টি আকৌ 180 গতিকে আমি কি ধৰিলো সৰুটো কোণ x ধৰিলো গতিকে আন দুটা কোণ হ'ব twice x আৰু thrice x আৰু প্ৰশ্নৰ মতে এই তিনিটা যোগ কৰিলে আমি কি পাম 180 পাম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে আছিল যিখিনি বুজাই দিছো ভালকৈ ঘৰত চাবা প্ৰেক্টিছ কৰিবা নমস্কাৰ ধন্যবাদ